নমস্কাৰ বলিউড বাৰ্তাৰ সমূহ দৰ্শকক স্বাগতম জনাইছোঁ আৰু আজি আমি আছোঁ ৰাসলীলা যি ৰাসলীলা চিৰিয়েল আহিছে অহা 1 জুলাইৰ পৰা সন্ধিয়া 6 বজাত আৰু সন্ধিয়া 9 বজাত সন্ধিয়া 6 বজাত আৰু 9 বজাত আপুনি ৰেঙনি টিভিত সকলোৱে দেখিবলৈ পাব ৰাসলীলা। আমাৰ মাজত এতিয়া বৰ্তমান আছে জগত আৰু জগতৰ চৰিত্ৰত যিহেতু আছে আমাৰ নৱদাৰ পৰা আমি এটা এটা সংলাপ বৰ্তমান শুনিব বিচাৰিছোঁ। সংলাপ অৱশ্যে আমি চিৰিয়েল কৰি আমি অলপত দেখিছে আমি শ্বুটিঙত আছোঁৱেই। সংলাপ বুলি ক'লে তেনেকৈ ফটকৈ ক'বলৈ কেনেকুৱা জগত চৰিত্ৰটো হ'ল এজন সাধাৰণ খেতিয়ক এজন। তেখেতৰ এটা সৰু পৰিয়াল আছে। সেই পৰিয়ালটোত ল'ৰা এজন আৰু ছোৱালী এজনী আৰু মোৰ পৰিবাৰ। খুব কষ্টত ডাঙৰ হোৱা পৰিয়াল এটা মানুহ এজন। কিন্তু তেখেতৰ সাংঘাতিক এটা সপোন আছে যে নিজে পঢ়া শুনা কৰিব নোৱাৰিলেও নিজৰ ল'ৰা ছোৱালীকেইটাক পঢ়া শুনা কৰি ভাল মানুহ কৰি গঢ় দিয়াৰ মানে এটা ভাল মানুহ সমাজৰ এজন চবেই জনা শুনা এজন জ্ঞানী মানুহ কৰি তোলাৰ এটা সপোন আশা। আৰু সেইখিনি কৰিবলৈ কাৰণে তেওঁ যিমানখিনি কষ্ট যিমান যি কৰিব লাগে সেই গোটেইখিনি কৰি যায় আৰু তাৰ মাজতে কাহিনীটোত আগবাঢ়ে। তেনেকুৱা জগতৰ চিৰিয়েলখনৰ ৰাসলীলাৰ ডাইলগ বুলি ক'লে কেনেকুৱা ডাইলগটো বহুতখিনি আছে। বেলেগৰ ঘৰত হাল বাই খেতি কৰা মানুহ এজনে মানে পঞ্চায়তৰ সভাপতি হ'লে পঞ্চায়তখন ডুবিব বুজিছে নাই। আঁচনিৰ হিচাপ নিকাচ এইবোৰ আঁচনি কেনেকৈ বনাব কচোন। তেনেকুৱা ধৰণৰ কিবা এটা আছে মানে যি একদম চহা গাঁৱলীয়া এজন লোক, সহজ সৰল এজন লোক যিয়ে মানে নিজে শিক্ষিত নহ'লেও নিজে পঢ়া শুনা কৰিব নোৱাৰিলেও ল'ৰা ছোৱালীকেইটা প্ৰতিষ্ঠিত কৰা এজন সমাজত এজন ভাল মানুহ হিচাপে গঢ় দিয়াৰ যিটো সপোন আৰু সেই সপোনটো কৰিবৰ কাৰণে তেওঁ যিমান যি কষ্ট কৰিব লাগে সেইখিনি নিজৰ সন্তানক গুৱাহাটীলৈ পঠাইছে। হয়, মই সৰুৰ পৰা মানে গুৱাহাটীতে হোষ্টেলত ৰাখি পঢ়ুৱাওঁ সৰুৰে পৰাই পঢ়িবলৈ থাকে। ল'ৰা গুৱাহাটীত থাকে, ছোৱালীজনী মোৰ লগতে থাকে, আমাৰ লগতে থাকে। তেনেকুৱা আমি চিৰিয়েলখনৰ বিষয়ে কথা পাতিছোঁ। ৰাসলীলা চিৰিয়েল আহি আছে আৰু সুন্দৰ চৰিত্ৰত আছে জগত আমাৰ নৱদা। এখন ৰাসলীলা যিখন কৰি আছোঁ ক'লো অহা 1 জুলাইৰ পৰা আমাৰ সন্ধিয়া 6 বজাত আৰু নিশা 9 বজাত ৰেঙনি টিভিত আমাৰ প্ৰচাৰ হ'ব। তাত আমাৰ মনোজিত শৰ্মা পৰিচালক আৰু আমাৰ প্ৰণৱ বৰুৱা আমাৰ স্ক্ৰিপ্ট ৰাইটাৰ। খুব এটা সুন্দৰ কাহিনী তেখেতে খুব ধুনীয়াকৈ লিখিছে আৰু মনোজিত শৰ্মাৰ ৰাইজে জানে খুব এটা সুদক্ষ পৰিচালক। তেখেতৰ পৰিচালনাত খুব সুন্দৰকৈ এটা কাম হৈ আছে আৰু মই ডাঠি ক'ব পাৰোঁ যে এইখন এখন খুব ধুনীয়া এখন ধাৰাবাহিক দৰ্শকে চাই সঁচাকৈ ভাল পাব আৰু চাবলৈ নাপাহৰিব 1 জুলাই সন্ধিয়া 6 বজাত 9 বজাত ৰেঙনি টিভি।